শাওনৰ শেষৰটো সোমবাৰ আৰু শাওনৰ শেষৰ সোমবাৰটোত মঠ মন্দিৰসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজক। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ঐতিহ্যমণ্ডিত পৰিহৰেশ্বৰ দেৱালয়ত। আৰু পৰিহৰেশ্বৰ দেৱালয়ৰ পৰিৱেশ মোৰ সতীৰ্থ হেমন্তই দেখুৱাই আছে। এইদৰে আচলতে ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ লগতে নিজৰ মংগলৰ অৰ্থে এইদৰে আচলতে ধূপ দীপ নৈবেদ্য আচলতে জ্বলোৱা পৰিলক্ষিত হৈছে। আৰু সকলোৱে আচলতে এনেদৰে আচলতে মনৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে এইদৰে আচলতে ৰাতিপুৱাৰে পৰা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কথা হ'ল যে এই ঐতিহাসিক পৰিহৰেশ্বৰ দেৱালয়ত এই পবিত্ৰ শাওণ মাহত প্ৰতিটো সোমবাৰত হাজাৰ হাজাৰ দৰ্শনাৰ্থী ইয়াৰ বাবাৰ আশীৰ্বাদ লোৱাৰ কাৰণে আহিছে, সমাগম হৈছে। আজিও আপোনালোকে দেখিছে, আজি শাওণ মাহৰ শেষ সোমবাৰ, গতিকে কিমান মানুহ হৈছে আপোনালোকে নিজেই দেখিছে। গতিকে এই পৰিহৰেশ্বৰ দেৱালয়ত এই ভক্তসকলৰ সমাগমৰ ক্ষেত্ৰত আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। বাবাৰ আশীৰ্বাদ লোৱাৰ কাৰণে তেখেতসকলে আহিছে। আৰু পৰ্যাপ্ত মানে আমি যিখিনি তেখেতসকলে আপ্যায়নৰ ব্যৱস্থা কৰিব লাগে, আমাৰ বিভিন্ন দল সংগঠনে এইবিলাক আপ্যায়নৰ ব্যৱস্থা কৰিছে। ৰাইজে যিটো ভাবি ইয়াতে আহে সেইটো মনোৰঞ্জন পূৰণ হয়, সেইটো আমাৰ বিশ্বাস আছে আৰু ৰাইজেও বিশ্বাস কৰিছে। সেইটোৱে মই ভিতৰৰ পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থ হেমন্তই। এইদৰে আচলতে সকলোৱে সেৱাৰ অৰ্থে এইদৰে আচলতে ভক্তপ্ৰাণ ৰাইজ অহা পৰিলক্ষিত হৈছে। কি ক'ব? আমাৰ ইয়াতে অজস্ৰ ভক্তগণ, মিনিমাম এতিয়ালৈকে আপোনাৰ 8-10 মানুহ হৈ গ'ল। নৈবদ্যই গোটেইখিনি আমাক দিছে, আমি ৰাইজক সহায় কৰি আছোঁ। ভক্তগণৰ কাৰণে আমি প্ৰতি বছৰে এনেকৈ ব্যৱস্থা কৰোঁ। এইবাৰ অলপ ব্যতিক্ৰমভাৱে কৰিছোঁ। সেইবাবে যিমান ভক্ত আহিব আজি গোটেই দিনটো আমি এনেকৈ প্ৰসাদৰ বিতৰণ ব্যৱস্থা কৰিছোঁ গাঁৱৰ পৰা। আৰু যিহেতু আজি শেষৰটো সোমবাৰ, শেষৰ সোমবাৰটোতো এইদৰে আচলতে বজালীৰ পৰিহৰেশ্বৰ দেৱালয়ত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে।